ইউটিউবত আজিকালি ভিডিঅ' বনোৱাটো বহুত কঠিন হৈ পৰিছে আৰু যিকোনো ভিডিঅ'ত মানে ইউটিউবে কি হৈছে মানে ভালকৈ কি চাই নাচাই নাজানো, কিন্তু পলিচি মতে মানে ৰাখি আপোনাৰ ভিডিঅ'ত মানে ষ্ট্ৰাইক দিব, কপিৰাইট দিব, কিবা কিবি দিব। কিন্তু যিবিলাক ভিডিঅ' মোৰ এই ভিডিঅ'টো হয়তো আপোনালোকে যদি চাই আছে, ইউটিউবত চাই আছে, মোৰ এই ভিডিঅ'টো আপোনালোকে এসপ্তাহ পিছত আপোনালোকে এই ভিডিঅ'টো মোক পাব। কাৰণ মই তাৰিখে মোৰ চেনেলত ষ্ট্ৰাইক আহিছে। মই ভাবিছিলোঁ নবনাম বুলি, কাৰণ 9 তাৰিখত মই এই ভিডিঅ'টো বনাইছোঁ, কাৰণ মোৰ 1 ষ্ট্ৰাইক পৰিছে মোৰ চেনেলত। এটা ৱাৰ্ণিং পৰিছিলে, ৱাৰ্ণিংটো এনেকুৱা দিছে মানে চাবলৈ গ'লে সেইটো মানে কোনো হেৰি নহয়, কিন্তু সিহঁতৰ মতে সেইটো পলিচি মানে পৰে। ৱাৰ্ণিং এটা থাকিলে কোনো চেনেলত কোনো গণ্ডগোল নাথাকে, আপুনি ভিডিঅ' দিব পাৰিব, ফটো দিব পাৰিব, ৰিলছ দিব, সকলোবোৰ মানে কৰিব পাৰে। কিন্তু কিবা কাৰণত এটা যদি ষ্ট্ৰাইক যদি চেনেলত পৰে, ভিডিঅ' কিবা কিবি আপলোড কৰিবৰ কাৰণে আপোনাৰ এসপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি থ'ব। আৰু এসপ্তাহৰ বাবে ছাছপেণ্ড কৰিলে যদি এসপ্তাহ কাল আপুনি যদি ভিডিঅ' নিদিয়ে, কিবা নিদিয়ে, ইটো নিদিয়ে, সিটো নিদিয়ে, আপুনি চেনেল ডাউন হৈ আহিব। ভাবি পোৱা নাই এনেকুৱা কিছুমান ভিডিঅ'ত মোক ৱাৰ্ণিং দিছে, যিটো ৱাৰ্ণিং দিলে মোক ৱাৰ্ণিংটো উঠাই নল'ল, এপ্লাই কৰিলোঁ, ৱাৰ্ণিংটো উঠাই নল'ল। আৰু মোৰ এটা ভিডিঅ' আছে, যিটো ভিডিঅ' সেই 3-4 বছৰ আগত কোনো ভিডিঅ' 3-4 বছৰ আগত এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টো এতিয়া আজি 7 তাৰিখে মোক ষ্ট্ৰাইক দিছে। সেই ভিডিঅ'টো মই দেখুৱাই আছোঁ আপোনাক, চাওকচোন। এইটো মোৰ চেনেল, এইপিনে চাওক, এইটো এক্টিভ কমিউনিটি গাইডলাইন, এইটো ষ্ট্ৰাইক দিছে। এইটো 1 ষ্ট্ৰাইক পৰিছে, আগতে ৱাৰ্ণিং আছিলে। মই দেখুৱাই আছোঁ আপোনালোকক, এয়া চাওক। এইটো ষ্ট্ৰাইক ইমান তাৰিখে দিছে আৰু ইমান তাৰিখত মই ষ্ট্ৰাইকটো উঠাই পেলাই কৰি দিলোঁ বাৰু, ছাবমিট হ'ল। এতিয়া কি হয় দেখা যাব। আজি মই সেইটো ষ্ট্ৰাইকটো উঠাবৰ কাৰণে আপিল কৰিছোঁ। ভিডিঅ'টো মই ওলাই আছোঁ, 1 মিনিট। ভিডিঅ' দেখুৱাই আছোঁ, মোৰ এইটো দেখুৱাই আছোঁ, এইটো আহি আছে ক'তে, এইটো ভিডিঅ'টো ৰিমুভ কৰিছে। এইটো ভিডিঅ' নাম মাত্ৰ বা প্লে' কৰি দি আছোঁ আপোনালোকক, বেছি নেদেখাওঁ। আহিবনে? এইটো ভিডিঅ' মানে একো নাই। এই ভিডিঅ'টো মানে কি আছে মই দেখুৱাই আছোঁ, এয়া চাওক। মই এটা আৰু বেছি কাটি কৰি দেখুৱালেতো প্ৰব্লেম দিব পাৰে। যিটো ভিডিঅ' মই 23 চনতে আপলোড কৰিলোঁ, ইমান দিন কোনো কথা নাই, ভিডিঅ'টো চলি আছে, ইমান 2-3 বছৰ কাল চলি আছে, কোনো প্ৰব্লেম নাই। কিন্তু এতিয়া সেই ভিডিঅ'টো কি দেখিলে নাজানো, সেই ভিডিঅ'টো মোক এতিয়া মই বোলে যিটো পলিচি তাত লিখি দিছে, যিটো হেৰি দিছে, মই বোলে সেই ভিডিঅ'টোত যিখিনি সৰু ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনি মানে কি জবৰদস্তিকৈ নোচাইছোঁ বুলি মানে সিহঁতৰ পৰা মানে হেৰি দিছে, যাতে মই জবৰদস্তি মানে দেখুৱাব নোৱাৰোঁ। সৰু ল'ৰা ছোৱালীক মই নোচাইছোঁ বাবে মোক এই ভিডিঅ'টোত মানে ষ্ট্ৰাইক দিছে। আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী আছিলে, সম্পূৰ্ণ বিহুৰ ড্ৰেছ পিন্ধি, চাদৰ মেখেলা পিন্ধি মানে সকলোৱে মানে নাচিছিলে, আনন্দ কৰিছিলে। আৰু মই গৰু বিহুৰ দিনা গৰু গা ধুৱাব গৈছিলোঁ, কি কৰিছিলোঁ, সম্পূৰ্ণ এটা দীঘল ভিডিঅ' আছিলে, প্ৰায় 7 মিনিট 2 ছেকেণ্ড কম 8 মিনিট সেই ভিডিঅ'টো আছিল। 3 বছৰ আগৰ ভিডিঅ'টো এতিয়া মোক ষ্ট্ৰাইক দিছে। আৰু যিটো মোৰ ৱাৰ্ণিং দিছিলে, ষ্ট্ৰাইকৰ যিটো ৱাৰ্ণিং দিছিলে, সেই ভিডিঅ'টো মোৰ অনলি মানে কি ঘৰত মাছ আনিছিলোঁ, মাছ বাচিছিলোঁ, আৰু মাছ বাচা মানে কাটি কুটি দেখুৱাইছিলোঁ। আৰু সেই ভিডিঅ'টো মাছ বাচি কাটি কুটি দেখুৱাৰ কাৰণে মই বোলে সেইটো যিটো মানে ইউটিউবৰ যিখন পলিচি মানে সেইটো হেৰি কৰিছোঁ, আৰু সেইবাবে মোক ৱাৰ্ণিং এটা ষ্ট্ৰাইক দিল। আৰু ৱাৰ্ণিংটো মোক উঠাই নল'ল। নেক্সট আৰু এতিয়া 2-3 বছৰ মূৰত যিটো ভিডিঅ' আছিল, সেই ভিডিঅ'টোত ষ্ট্ৰাইক দিলে। সেয়ে 7 দিনৰ বাবে মোক ছাছপেণ্ড কৰি দিছে। মোক কোনো ভিডিঅ' দিব নোৱাৰোঁ, মানে চেনেল চাই থাকিব পাৰিম, কিন্তু ভিডিঅ' কোনো আপলোড দিব নোৱাৰোঁ। সেয়াই ইউটিউবৰ কথা কোনো ধৰিব নোৱাৰোঁ। এইটো ক্ষেত্ৰত চাবলৈ গ'লে মানে ফেচবুকে অলপ যথেষ্ট ভাল। যদি ফেচবুক আপোনালোকে চাই আছে, তাত আপোনাৰ 3টা ভিডিঅ' দিব পাৰে। খালি কিছু মানে অলপ কিছুমান পলিচি আছে, যিবোৰ পলিচি মানিলে ইমান প্ৰব্লেম নাই, কিন্তু ইউটিউবত মানে কাম কৰাটো বহুত কঠিন হৈ গৈছে।